Good morning, everyone. It is singing time, not reading. Am I not? আজি আমি সকলোৱে এটা গান গাম। গানটো তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ পয়েম এটা। Things I like to do. This is the poem. Are you ready? Okay. আমি ধুনীয়াকৈ গানৰ নিচিনাকৈ গাম, তেতিয়া আমাৰ মনত থাকিব সোনকালে। There are some things I like to do. There are some things I like to do. The one that's best is play with you. The one that's best is play with you. There is nothing more. There is nothing more. I wish to be then be your friend. I wish to be then be your friend. And sing with glee. And sing with glee. ভাল লাগিলেনে বাৰু গীতটো? তোমালোকে ঘৰত আওৰাই থাকিবা। চাই চাই ধুনীয়াকৈ শিকি থাকিবা গীতটো। এতিয়া মই তোমালোকক এবাৰ পঢ়াই দিওঁ। THINGS things I like to do. মই কৰিবলৈ ভাল পোৱা কামবোৰ বা মই ভাল পোৱা বস্তুবোৰ। There are some things I like to do. এনেকুৱা কিছুমান কাম আছে যে মই কৰি ভাল পাওঁ। The one that's best. আটাইতকৈ বেছি ভাল লগা এটা আছে is play with you. তোমাৰ লগত খেলি থকাটো। There is nothing more. Nothing মানে একোৱেই নাই। Nothing more মানে একোৱেই নালাগে আৰু। There is nothing more. তাতকৈ আৰু মই একোৱেই নিবিচাৰোঁ, নহয়নে? I wish to be then be your friend. মোৰ মন যায় তোমাৰ এজন বন্ধু হৈ, লগৰীয়া হৈ তোমাৰ সৈতে মৰি থকাৰ, নহয়নে বাৰু? And sing with glee. আৰু আনন্দ মনেৰে গান গাই থকাৰ, নহয়নে বাৰু? তোমালোকৰো মন যায় নিশ্চয় এনেদৰে খেলি থাকিবলৈ। এয়া দেখিছা নহয়? তোমালোকে এনেকৈ ধুনীয়াকৈ খেলি থাকিবলৈ তোমালোকে ভাল পোৱা, নহয়নে বাৰু? তোমালোকে পয়েমটো ধুনীয়াকৈ কেইবাবাৰো পঢ়িবা আৰু গানৰ নিচিনাকৈ গাই থাকিবা, তেতিয়া সোনকালে মনত ৰ'ব। এতিয়া চাওঁচোন আমি কি আছে। এক্টিভিটি নম্বৰ 16ত আছে যে ফাইণ্ড দ্য ৰাইমিং ৱৰ্ডছ ইন দ্য পয়েম এণ্ড আণ্ডাৰলাইন টেম। ইয়াৰ পয়েমটোত থকা ৰাইমিং ৱৰ্ডছবিলাক আমি আণ্ডাৰলাইন কৰিব লাগে। ৰাইমিং ৱৰ্ডছ মিনছ same sound and ending letter is also similar. শেষৰ শব্দটো লেটাৰটো আমাৰ মিলিব লাগিব। এতিয়া চোৱাচোন আমি কি আছে ইয়াত। পাইছোঁ দেই। টু টো ডো, টিয় টো আৰু ডিয় ডু, এই দুটা পালোঁ, নহয়নে বাৰু? লাষ্টৰ এণ্ডিং লেটাৰো মিলি আছে। এইটো চোৱা। নাথিং, ইয়াত শেষত কি আছে? ING আছে, নহয়নে? আৰু চিং মিলিছেনে? এণ্ডিং লেটাৰকেইটা মিলিছেনে? মিলিছে, নহয়নে বাৰু? আৰু বিচাৰি পোৱাই নাই দেখোন, চাওঁ। এইটো এটা ফ্ৰেণ্ড এণ্ড, নহয়নে বাৰু? ফ্ৰেণ্ড আৰু এণ্ড এই দুটাও মিলিছে আৰু চকুত পৰা নাই। তোমালোকে যদি পোৱা লিখিবা। তাৰপিছত চোৱাচোন 17 ৰিড দ্য ৱৰ্ডছ ইন দ্য ফ্ৰেম। এই বন্ধনীৰ ভিতৰত থকা শব্দখিনি পঢ়িবলৈ কৈছে। মই তোমালোকক পঢ়াই দিছোঁ, তোমালোকে পঢ়ি যোৱা। PLAY প্লে, MORE মো, LAKE লেক, FOUR for, TAKE take,
BITE বাইট, DAY ডে, KITE কাইট। এইকেইটা তোমালোকে পঢ়ি থাকিবা আৰু স্পেলিংকেইটা মনত ৰাখিবা। Now find out the pairs of rhyming words from the frame and write them. Again come rhyming words. আকৌ আমি rhyming words পালোঁ নহয়নে? তেতিয়া তোমালোকে এইকেইটা ইয়াৰ পৰা শেষৰ লেটাৰকেইটা মিলাই চাই তোমালোকে ইয়াত লিখি পেলাবা। এয়া চোৱাচোন, মই অলপ দেখুৱাই দিছোঁ। প্লে'ৰ লগত ডে মিলিব, মোৰ লগত ফ'ৰ মিলিব, টেকৰ লগত লেকৰ লগত টেক মিলিব, আৰু বাইট কাইট। দেখিছানে? তোমালোকে ইয়াত ধুনীয়াকৈ লিখি পেলালেই হৈ যাব। 9 নম্বৰ পইমটো কিন্তু তোমালোকে কেইবাবাৰো পঢ়িবা। ইয়াত টান শব্দও নাই তেনেকৈ, ইজি, একেবাৰে ইজি। ফ্ৰেণ্ডটো তোমালোকে ভালকৈ চাবা। ফ্ৰেণ্ড মানে বন্ধু নহয় জানো? বন্ধু বান্ধৱী, লগৰীয়া, এইবোৰ। আৰু তোমালোকে কেইবাবাৰো পঢ়িলে তোমালোকৰ মনত থাকিব। আজৰিৰ পৰা তোমালোকে এইটোকে গাই থাকিবা, গানটো গাই থাকিবা, তোমালোকে পটককৈ পাৰিবা। আজৰি আহোঁ।